হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভবা নাছিলোঁ, কিন্তু হঠাৎ মন গ'ল। কিয় জানেনে, মোৰ হাঁহি উঠি আছে তাইৰ এইটো কাণ্ড দেখি। দেখিছেনে, দিনটো ইয়াতে থিয় হৈ থাকিব লাগে, খিৰিকীখনত ওলমি লৈ আৰু থিয় হৈ থাকে। ৰ'ব হা, কিয় না দেখাই দিম, তুমি দুষ্ট কৰি থাকা। এই এনেকৈ খিৰিকীত ধৰি থিয় হৈ থাকি বাহিৰত চাই থাকে, খালি বাহিৰেদি গাড়ী যোৱা, স্কুটাৰ যোৱা, সেই বাহিৰত পোৱালীবিলাকে খেলি আছে সেইবিলাক চাই থাকে দেই। সেই এনেকৈ ৰখি থাকিব লাগে, আৰু ইয়াৰ পৰা যদি লৈ আহোঁ কেনেকুৱা কৰিব চাব দেই, দেখাম ৰ'ব। আজি তাইক দেখাম বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এই চুলিত ইফালে হেনা লগাইছোঁ, ধোৱাই নাই, ধুম অলপ পিছত। কিন্তু কি দেখাব পাৰিম নাজানো, কিন্তু ষ্টাৰ্ট কৰিছোঁ। চাব দেই এই ভিডিঅ'টো শেষলৈকে। আহা 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 আহা। এতিয়া কমকৈ কৰিছে দেই, একদম মূৰটো এনেকুৱা কৰি কৰি আহিব নিবিচাৰে। এতিয়া ভিডিঅ' কৰা দেখিছোঁ যে, আহা উঠিব নালাগে, আহা 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 আহা, আমি যাওঁ, আহা। এইটো দেখিছে আচলতে ইয়াত উঠি থাকে নেকি ধুনু? কিমান দেৰিৰ পৰা উঠি আছে, তাই ভৰিও নিবিষায়। আৰু ৰাতিপুৱাই যে উঠিছে, এতিয়া 12টা বাজিবৰ হ'ল, এতিয়ালৈকে টোপনি আকৌ নাই। আৰু সেই ৰাতিপুৱাই 6টাতে উঠিছে, উঠি এতিয়ালৈকে আৰু শুবৰ খবৰ নাই। এই এনেকৈ থাকিব ইয়াতে ওলমি এনেকৈ ৰখি চাই থাকিব পাৰি। সেইটো নতুন চখ হৈছে দেই আমাৰ নৈৰ। আৰু মই মূৰ চুৰ ধুই লৈ তাৰপিছত লগ পাম দিয়ক। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যেতিয়া দেখাবলৈ চেষ্টা কৰিম কি হৈ থাকে দিনটোত। গতিকে চাই থাকিব। তাৰপিছত ভাইটিৰ লগত অকণমান ষ্টেট বেংকলৈ ওলাই গ'লোঁ, কাম অলপমান আছিলে। তাতে বহুত দেৰি হ'ল, আবেলিয়ে হৈ গ'ল। গতিকে আৰু ভিডিঅ' কৰা নহ'লে। আজি আপোনালোকক পিছৰ দিনা লগ পাইছোঁ। যোৱাকালিতকৈ আজি বহুত বেছি বতৰ বেয়া। যোৱাকালি অকণমান পিছবেলা বেয়া কৰিছিলে, কিন্তু আজি যে এনেকুৱা বৰষুণ নহয়, গোটেই দিনটো বৰষুণ এৰা নাই। এয়া স্কুলৰ পৰা আহি থকা সময়ত ভিডিঅ' কৰিছিলোঁ। আৰু এয়া হৈছে মৰা ভৰলী দলঙৰ ওপৰৰ পৰা নদীখন শুকাই আছে দেখিছে। এখন মৰা ভৰলী যিহেতু এনেকুৱাই হৈ থাকে আৰু এতিয়া। আৰু এনেকৈ বৰষুণ বতৰতে ঘৰলৈ অহাৰ পিছত এনেকৈ নৈৰ লগতে লাগি আছিলোঁ। বৰষুণ বতৰ যিহেতু আজি বহুত কিবাকিবি কথা কিছুমান মনত পৰি আছে দেই, অতীতৰ কথাও আৰু বহুত কিবাকিবি। সময়বোৰ যে এনেকুৱাকৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে নহয়, ভাবিলে আচৰিত লাগে। কিছুমান কথা আপোনালোকৰ লগত আজি বাৰু শ্বেয়াৰ কৰিম। এনেকুৱা বৰষুণৰ বতৰত হওক, আকৌ কেতিয়াবা যে পছুৱা বতাহ বলে, সেই সময়বোৰত নহয়, মোৰ মাজে মাজে কিছুমান পুৰণা কথা মনত পৰে। আপোনালোকৰ বাৰু হয়নে তেনেকুৱা? কেতিয়াবা প্ৰাকৃতিক কিছুমান পৰিৱেশত কিছুমান অতীতৰ স্মৃতি বিজড়িত হৈ থাকে, আৰু তেনেকুৱা কথা কিছুমান মনত পৰে। আগতে এনেকুৱা বৰষুণ বতৰত গোটেই দিনটো কিতাপৰ মাজতে পাৰ কৰিছিলোঁ। সময়বোৰ যে ইমান বেছিকৈ সলনি হ'বলৈ ধৰিছে নহয়, ভাবিলে আচৰিত লাগে। কেতিয়াবা মই নিজকে নিজেই বিচাৰি নোপোৱা যেন হওঁ। সেই আগৰ চয়নিকা কাকতি এতিয়া বিচাৰি পাবলৈ অকণমান টান হৈ পৰে। নিজৰ ব্যক্তিসত্তাটোকে যেন নিজে হেৰুৱাই পেলাইছোঁ, তেনেকুৱা নিচিনা লাগে কিছুমান কথাত। আজিকালি মানুহৰ প্ৰত্যেকৰে দেই, কৃত্ৰিমতাৰ প্ৰভাৱটো কিন্তু প্ৰত্যেকৰ গাতেই পৰিছে, অলপ ওচৰতকৈ হ'লেও। কোনোবা হয়তো বহুত বেছিকৈ ডুবি গৈছে, কোনোবা হয়তো অলপমান ভালে আছে, কিন্তু তথাপিও পৰা নাই একেবাৰে আঁতৰি থাকিব। আজি ইমান বৰষুণ বতৰটো দেখিছেনে, কিমান কষ্ট কৰিয়ে মিস্ত্ৰীকেইজনে কাম কৰি আছে। আজি তেওঁলোক আহিছে আকৌ নতুনকৈ, আমাৰ এইটো কাম নতুনকৈ ধৰিছে এইফালে। বাৰু যি কি নহওক, মই কৈ আছিলোঁ, আজিকালি মানুহবিলাকে প্ৰায়ে এটা নহয় খোলাৰ ভিতৰত আবদ্ধ হৈ চলিবলৈ লগা হৈছে, যিটো মই বহুত বেছি টান পাওঁ। শামুকে যেনেকৈ খোলাৰ ভিতৰত থাকিলেহে জীয়াই থাকিব পাৰে, আমিতো তেনেকুৱা নহয় জানো? আমি মানুহ হয়, গতিকে ইচ্ছা কৰিলে খোলাৰ পৰা ওলাই আহিব পাৰোঁ। কিন্তু পাৰোঁ সেই সমাজৰ কিছুমান এনেকুৱা ধৰণৰ বান্ধ থাকে, যিবিলাকৰ কাৰণে আমি হয়তো ওলাই আহি কিবা এটা ক'বলৈ গ'লেই হয়তো বেয়া হৈ যাওঁ। সেইটো কাৰণে খোলাৰ ভিতৰত থাকিবলৈ বাধ্য, তেনেকুৱা নিচিনা। কিন্তু মই ভাবোঁ যে জীৱনটো আমি এবাৰেই পাওঁ, গতিকে আমি জীৱনটো ভালকৈ জীয়াব লাগে নিজৰ মতে। এই ডায়েৰী দুখন উলিয়াই লৈছিলোঁ। আগতে এই ডায়েৰীত এনেকুৱা বতৰত খুব কবিতা লিখিছিলোঁ। এনেকুৱা বতৰত বুলিয়ে নহয়, আচলতে সময়ে সময়ে লিখা হৈছিলে। এইখনততো বহুত সৰুৰ পৰাই লিখিছিলোঁ, দেখিছে 217 নম্বৰ, এনেকৈ এই নম্বৰবোৰ যে লিখা আছে ওপৰত, এইবিলাক কবিতাৰ নম্বৰ হয়। এটা এটা কবিতাত এনেকৈ নম্বৰ দি লিখা হৈছিলে। এইখনত প্ৰায় 220 চাগে কবিতা আছে। আৰু এইখনতো আকৌ এইফালে দেখিছেনে, 1ৰ পৰা আৰম্ভ হৈ 155, এয়া দেখিছে নহয় নম্বৰবোৰ, এইবোৰ কবিতা। আৰু কিছুমান গীতো আছে দেই, মই আগতে গীতো লিখিছিলোঁ। আপোনালোকক মই আগৰ ভিডিঅ'ত
শ্বেয়াৰ কৰিছোঁ। কিছুমান গীত মোৰ বাণীবদ্ধ হৈছে তেনেকৈ। ৰাকেশ ৰিয়ানে গাইছিলে, ৰূপম ভূঞা দাদাই গাইছে আৰু লগতে আমাৰ বাইদেউ এগৰাকীয়েও গাইছে। তেনেকৈ বহুতকেইটা মানে ওলাইছিলে বাৰু দেই। চিনেমা এখনৰ কাৰণেও লিখিছিলোঁ আৰু প্ৰবন্ধ কিছুমান লিখিছিলোঁ। এইটোৱে লাষ্ট প্ৰবন্ধ চাগে, আৰু তাৰপিছত এইটো কবিতা লাষ্ট 2022 চনত লিখা। তাৰপিছত আৰু মানে লিখাৰ হেৰিটো কমি গৈছে, বহুত বেছি কমি গৈছে। আৰু এইকেইটা গীত আছিলে। অকণমান কোনোবাই যদি পঢ়ি চাব বিচাৰে পজ কৰি পঢ়ি চাব পাৰিব। জুবিন গাৰ্গক ডেডিকেট কৰিও এটা গীত লিখিছিলোঁ। এইখিনি লাষ্ট এই দিহিঙীয়াৰ ঘৰত থাকোঁতে 2022 চনত। তাৰ পিছৰ পৰা ইমানেই বেছি মানে কমি গ'ল, মই যে কৈছোঁ নিজক নিজে হেৰুৱাই পেলাইছোঁ যেন লাগে কেতিয়াবা। মানে কিন্তু এতিয়া উপায় নাই, মানে পৰিস্থিতিত পৰি বাধ্যৰ নিচিনা। এতিয়াতো আৰুৱেই কেঁচুৱা জন্ম হোৱাৰ পিছত নহয় জীৱনটো আৰু বেছি সলনি হৈ গৈছে যেন লাগিছে। কিন্তু এনেকুৱাও নহয় যে আকৌ নিজক উভতাই আনিব নোৱাৰিম। সময়ত হয়তো আকৌ মানে আগতে আপোনালোকক ভিডিঅ'ত কৈছোঁ যে সদায় একে নাথাকে সময়বোৰ, হয়তো আকৌ পৰিস্থিতিয়ে সুযোগ দিবও পাৰে পিছলৈ। কিন্তু সেই আৰু এতিয়া বৰ্তমান মানে এইবোৰ মোৰ কাৰণে অতীত হয়। এইবিলাক স্কুলৰ দেখিছেনে, স্কুলৰ মানে কিছুমান স্মৃতি। 10ম শ্ৰেণীত পঢ়ি থকাৰ এয়া ফাৰ্ষ্ট হৈছিলোঁ। তাৰপিছত এইবোৰ কবি সমাজৰ সম্বৰ্ধনা পত্ৰ, এইবোৰ চালেও মানে কেতিয়াবা এনেকুৱা লাগে এইবোৰৰ জানো কিবা কাম আছে। এইবোৰ মানে যেন আগৰ জন্মৰহে কথা, এইবোৰ এনেকুৱা লাগে কেতিয়াবা। আৰু এয়া দেখিছে নহয়, ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছিলোঁ লিখা আছে, সম্বৰ্ধনা জনাইছিলে। সেয়া 2011 চনৰ কথা। 2011 চন মানে এতিয়াৰ পৰা চাওকচোন 14 বছৰ আগৰ, আৰু অহা বছৰ হ'লে 15 বছৰে হ'ব। নেশ্যন বিল্ডাৰ এৱাৰ্ড পাইছিলোঁ ৰটাৰী ইণ্টাৰনেশ্যনেলৰ পৰা। এই বস্তুবোৰ মানে এতিয়া মাত্ৰ একোটা একোটা স্মৃতি হৈ এনেকৈ বেৰত ওলমি আছে। আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক। এই বস্তুখিনি কিয় দেখাইছোঁ জানে, মোক আপোনালোকে যাতে চিনি পায়। কৈছোঁ যে মই এখন খোলা কিতাপ হৈ পৰিছোঁ বুলি, আৰু অলপমান বুজি পাওক। এয়া BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ দেই, মই দৰং কলেজত পঢ়িছিলোঁ। আমি আছিলোঁ ছেমিষ্টাৰ বেটছৰ প্ৰথম বেটছটো, আৰু GPA মই পাইছিলোঁ 10ৰ ভিতৰত 10, যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ ভিতৰত মই টপ কৰিছিলোঁ। এই কথাবোৰো নহয় এতিয়া ভাবিলে একদম কিবা কিবি লাগি যায় জানেনে। মানে ক'ৰ পৰা ক'ত আহি গ'লোঁ নিচিনা লাগিলে। তাৰপিছত চাকৰিটো পাই হঠাতে জইন কৰি দিলোঁ। তাৰপিছত পঢ়াবোৰো মানে অ'পেনৰ পৰা কৰিলোঁগৈ। তাৰপিছত বিয়া হ'ল, বিয়াৰ পিছত এতিয়া বাচ্ছা হ'ল। গতিকে লাহে লাহে চব সলনি হৈ আহিলে। আমাৰ নয়ে যে নতুনকৈ পেঁপা বজাবলৈ শিকিছে। অকণমান আপোনালোকক নহয় পেঁপা বজোৱাটো দেখাই দিওঁ ৰ'ব দেই। গোসানী তুমি বজোৱা। নিজৰ ভয় খাই বজাই লয়। আজি যিবোৰ কথা পাতিলোঁ বা যিখিনি দেখালোঁ, সেইবোৰ হয়তো বহুতে ভাল নাপাব পাৰে। কিন্তু কি জানে, মই যে কৈছোঁ মই খোলা এটাৰ ভিতৰত আবদ্ধ হৈ থাকিব নোখোজোঁ বুলি, সেইটো কাৰণে যেনেকৈ যেতিয়াই ভাল লাগে তেনেকৈ মানে জীয়াব বিচাৰোঁ। আৰু যিহেতু মোৰ ব্লগৰ চেনেলটোত মোৰ অনুভৱবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আজিৰ দিনটোত মোৰ যেনেকুৱা অনুভৱ হৈছিলে সেইখিনিকে শ্বেয়াৰ কৰিলোঁ। মোৰ লগতে আপোনালোককো লৈ গ'লোঁ অকণমান মোৰ অতীতৰ স্মৃতি ৰোমন্থনৰ এই যাত্ৰাটোত। গতিকে কোনোবাই বেয়া পালেও আৰু উপায় নাই, নহয় জানো। সকলোকেতো ভাল লগাব নোৱাৰোঁ। বাকী সকলো ভালে থাকক। আজিলৈ আহিছোঁ তেতিয়াহ'লে, আকৌ লগ পাই আছোঁ। বাই।